নাটকৰ মাধ্যমটোৱে যে ধৰ্ম প্ৰচাৰৰ এটা উত্তম মাধ্যম মাতৃভাষাৰ নাটক। এই মাতৃভাষাৰ নাটকবিলাক কেতিয়া কেনেকৈ ৰচনা কৰিলে, কোনে ৰচনা কৰিলে, এইবোৰ প্ৰশ্নৰো আমি উত্তৰ বিচাৰিবলগীয়া হয় মাজে মাজে। মহাপুৰুষ গুৰুজনাই আজিৰ পৰা 558 বছৰৰ আগত অৰ্থাৎ 1468 খ্ৰীষ্টাব্দত বৰদোৱাৰ স্থানত একশৰণ হৰিনাম ধৰ্ম, সনাতন বৈষ্ণৱ ধৰ্ম, একশৰণ ভাগৱতী ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ অৰ্থে সৃষ্টি কৰিছিল ভাওনাৰ চিহ্নযাত্ৰা নামৰ নাটকৰ যোগেদি। তেখেতৰ লক্ষ্য উদ্দেশ্য আছিল এক দেও এক সেও একত মিনে নাই কেও। এই মহামন্ত্ৰৰে বৈকুণ্ঠৰ কল্পতৰু হস্ত শ্ৰীমদ ভাগৱতৰ সৎসং, বৈকুণ্ঠৰ কল্পতৰু হস্ত গীতাৰ এক শৰণ আৰু বৈকুণ্ঠৰ কল্পতৰু হস্ত সহস্ৰ নামৰ নাম, এই তিনিওখন পুথিৰ একত্ৰীকৰণ কৰি যি মহাপুৰুষীয়া একশৰণ নাম ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰিবলৈ লৈছিল, তেখেতৰ এই প্ৰচাৰ প্ৰসাৰত বহু লোকে বিৰোধিতা কৰিছিল। বিশেষকৈ শংকৰদেৱক গুণী জ্ঞানী লোকসকলে বিৰোধিতা কৰি শংকৰদেৱে এটা বেলেগ ধৰ্ম প্ৰচাৰ কৰিব বিচাৰিছে, মানুহক বিপথে পৰিচালিত কৰিব বিচাৰিছে, এনে অভিধাসমূহ প্ৰদৰ্শন কৰি তেখেতক ব্যক্তিব্যস্ত কৰি তুলিছিল। তেনে সময়তে তেখেতে তেখেতৰ তেতিয়া বয়স হৈছিল 19 বছৰ। 19 বছৰ বয়সত বৰদোৱা থানত নামঘৰ সংস্কৃতিৰ সৃষ্টি কৰিছে। নামঘৰৰ গুৰু গৃহত গুৰু এখন প্ৰতিষ্ঠা কৰিছে। গুৰু এখনত এতিয়া আমি গুৰুজনাই গুৰুকাত হাতী ভৰোৱাৰ যিটো কৰ্ম নৰনাৰায়ণৰ আদেশত গুণমালা পুথিভাগ আমি প্ৰতিষ্ঠা কৰিছিলোঁ, কৰি এতিয়া আমি সেৱা ধৰি আছো। কিন্তু এই 19 বছৰ বয়সত তেখেতে এই গুণমালা ৰচনাই কৰা নাই। গুণমালা একেবাৰে শেষৰ ফালে ৰচনা কৰিছিল। সেয়েহে তেখেতে ভাগৱতৰ এটি কাহিনীৰে ৰচনা কৰা গোপী উদ্ধৱ সংবাদ, কীৰ্তনত চাব, তেখেতৰ কীৰ্তন পুথিত আছে গোপী উদ্ধৱ সংবাদ নামৰ সেই কীৰ্তন ভাগ ৰচনা কৰি গুৰুৰ আসনত প্ৰতিষ্ঠা কৰি গুৰুপদীত গুৰু গোৱাপাল সমন্বিতে 7 দিন 7 ৰাতি একেৰাহে বৈকুণ্ঠৰ চিত্ৰপট অংকন কৰি সমস্ত লোকক দেখুৱাবলৈ তেওঁ সক্ষম হৈছিল। যি বৈকুণ্ঠ দেখুৱাৰ অৰ্থাৎ সপ্ত বৈকুণ্ঠ হ'ল কনকদণ্ড, শ্বেতবিলাস, পদ্মবিলাস, পংকজবিলাসকে প্ৰমুখ কৰি গোলোকধামলৈকে এই সপ্ত বৈকুণ্ঠত তেখেতে বিষ্ণুৰ ভাৱত, কেতিয়াবা বিষ্ণুৰ ভাৱত, কেতিয়াবা বায়নৰ ভাৱত, কেতিয়াবা গায়নৰ ভাৱত, বিভিন্ন ভাৱত ভাও লৈ এৰাই এই বৈকুণ্ঠৰ যি লীলা, সপ্ত বৈকুণ্ঠৰ যি লীলা, এই লীলাসমূহ 7 দিন 7 ৰাতি বৰদোৱাত নামঘৰ প্ৰতিষ্ঠা কৰি বৰদোৱাৰ নামঘৰত তেখেতে এই চিহ্নযাত্ৰা নাটখন গীত, নৃত্য আৰু বাদ্যৰ মাধ্যমেদি সমস্ত ৰাইজক এক ঈশ্বৰৰ যিটো ধাৰণা, আমি এজন ঈশ্বৰকে উপাসনা কৰিব লাগে, যিটো ধাৰণা, সেই ধাৰণা প্ৰদান কৰিবৰ কাৰণে এই ভাওনাৰ সৃষ্টিৰ মূল বস্তুটোৱে হ'ল চিহ্নযাত্ৰা নামৰ নাটৰ মাধ্যমেদি তেৰাই এই ভাওনা সৃষ্টি কৰিছিল। এতিয়া ভাওনা বুলি ক'লে আমি সাধাৰণতে কি বুজো? ভাও মানে কাৰোবাৰ চৰিত্ৰ এটা ৰূপায়ণ কৰাটো।
ভাও দিয়াটো সেইজন যেনেকুৱা যিজনৰ চৰিত্ৰটো ৰূপায়ণ কৰি সেইজনে যেনেধৰণে কয় মেলে তেওঁ যিটো অংগী ভংগী সমস্তখিনি মই দেখুৱাই দিয়াটো ভাও কৰি অভিনয় কৰি দেখুৱাই দিয়াটোৱে ভাও। এই ভাৱত মুখ্য চৰিত্ৰ বৈকুণ্ঠপতি কৃষ্ণ মুখ্য চৰিত্ৰ আছিল, ৰাম মুখ্য চৰিত্ৰ আছিল। এনেধৰণে এই মুখ্য চৰিত্ৰসমূহৰ লগত সহযোগী চৰিত্ৰসমূহৰ যোগেদি গীত আৰু নৃত্যৰ মাধ্যমেদি তেৰাই এজন ঈশ্বৰক উপাসনা কৰাৰ যিটো পদ্ধতি, এজন ঈশ্বৰক উপাসনা কৰিলে কি ফল পোৱা যায় আৰু সত্যৰ যে সদায় জয়, ধৰ্মৰ যে সদায় জয়, অধৰ্মৰ পৰাজয়, অসত্যৰ পৰাজয়, এনেধৰণৰ মূল মন্ত্ৰসমূহক আধাৰ হিচাপে লৈ তেৰাই এই ভাওনা সৃষ্টি কৰিছিল। পাছত এই যিখন চিহ্নযাত্ৰা নামৰ নাট, এই নাটখন বৰ্তমান পাবলৈ নাই, ইয়াক কোনেও সংৰক্ষিত নকৰিলে। কিন্তু তেখেতে নিজে পাছৰ কালত, কাৰণ নাটকৰ মাধ্যমটোৱে যে ধৰ্ম প্ৰচাৰৰ এটা উত্তম মাধ্যম সেইটো তেখেতে গম পাই সেইকাৰণে ৰাম বিজয়, ৰুক্মিণী হৰণ, কালীয় দমন, পাৰিজাত হৰণ, পত্নী প্ৰসাদকে প্ৰমুখ্য কৰি 6খন অংকীয়া নাট তেখেতে নিজে ৰচনা কৰি অভিনয় কৰি গীত নৃত্যৰ মাধ্যমেদি এই ভাওনা প্ৰচলন কৰিছিল। আৰু তেখেতৰ আদৰ্শকে লৈ তেখেতৰ প্ৰপন্ন শিষ্য মাধৱ পুৰুষেও কেইবাখনো অংকীয়া নাট ৰচনা কৰি, ঝুমুৰা ৰচনা কৰি প্ৰদৰ্শন কৰি এই এজন ঈশ্বৰৰ চৰণত সেৱা ধৰাৰ যিটো প্ৰচেষ্টা, সেৱা ধৰাৰ কাৰণে যিটো কৰিবলগীয়া যিখিনি ভগৱন্তক কৰিবলগীয়া যিটো সেৱা, সেই সেৱা কথাখিনি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। আৰু এই প্ৰচাৰ প্ৰসাৰৰ লগতেই বহুতো গুণী জ্ঞানী ব্যক্তিয়ে শংকৰদেৱক তেতিয়াই ঈশ্বৰ জ্ঞান কৰিছিল। আনে নালাগে শংকৰৰ শিক্ষক মহেন্দ্ৰ কন্দলীৰে এই চিহ্নযাত্ৰা নাট প্ৰদৰ্শন কৰাৰ পাছত মহেন্দ্ৰ কন্দলীয়ে শংকৰক কৈছিল যে মই তোমাতে শৰণ ল'ম, তুমি মোক শৰণ বাক্য দিব লাগিব। গুৰুৱে কৈছিল আপুনি ব্ৰাহ্মণ, মোৰ শিক্ষাগুৰু, আপোনাক মই শৰণ দিয়াৰ অধিকাৰ মোৰ নাই, গতিকে এইটো কাম মই কেতিয়াও কৰিব নোৱাৰোঁ। কিন্তু মহেন্দ্ৰ কন্দলীয়ে শেষ মুহূৰ্তত হ'লেও শংকৰদেৱৰ ওচৰত শৰণ লৈ এক দেও এক সেউ একত বিনে নাই কেও এই মহামন্ত্ৰৰে সনাতন বৈষ্ণৱ ধৰ্মৰ প্ৰতি আসক্ত হ'ল। সেই পৰিস্থিতিৰ যোগেদি আজিও আজি 500 বছৰতকৈও বেছি দিন শংকৰদেৱৰ ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰাৰ উদ্দেশ্যে অসম মুলুকত এই ভাওনা প্ৰদৰ্শিত হৈ আহিছে। লগতে আজিকালি ভাওনাই প্ৰতিযোগিতাৰ মাধ্যমেদিও ভাওনাৰ উত্তৰণ ঘটিছে। বৰ্তমানৰ যিবিলাক আমাৰ নাট, আজি যিখন নাট প্ৰদৰ্শিত হ'ব, এই নাটকসমূহ মাতৃভাষাৰ নাটক। আৰু শংকৰদেৱ মাধৱদেৱে যিবিলাক নাটক ৰচনা কৰি থৈ গৈছিল সেইবিলাক হ'ল অংকীয়া ব্ৰজাৱলী ভাষাৰ নাটক। আৰু আজি আমাৰ এই মঞ্চত যিখন নাটক পৰিৱেশিত হ'ব, এই নাটকখন হ'ল মাতৃভাষাৰ নাটক। এই মাতৃভাষাৰ নাটকবিলাক কেতিয়া কেনেকৈ ৰচনা কৰিলে, কোনে ৰচনা কৰিলে, এইবোৰ প্ৰশ্নৰো আমি উত্তৰ বিচাৰিবলগীয়া হয় মাজে মাজে। আৰু এইবোৰৰ উত্তৰ বিচাৰোঁতে পাওঁ যে গুৰুজনাই তেখেতৰ বহু প্ৰপন্ন শিষ্যকক ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে দায়িত্ব দি থৈ গৈছিল, আচাৰ্য পাতি থৈ গৈছিল। আমি যাক সত্ৰৰ সত্ৰাধিকাৰ বুলি কওঁ, সেইসকলক আচাৰ্য পাতি থৈ গৈছিল, মাধৱ পুৰুষেও পাতি থৈ গৈছিল, গোপালতায়ো পাতি থৈ গৈছিল। সেইসকলে সত্ৰাধিকাৰৰ দায়িত্ব বহন কৰাৰ প্ৰাক মুহূৰ্তত এখন নাটক হয় পুৰাণৰ
নহয় ভাগৱতৰ, নহয় ৰামায়ণৰ, নহয় মহাভাৰতৰ, এখন নাটক তেখেতৰ অভিষেকৰ দিনা, সত্ৰাধিকাৰৰ অভিষেকৰ দিনা সেই নাটকখন নিজে লিখি মানে শিল্পীসকলৰ দ্বাৰাই পৰিৱেশন কৰাই দিয়াটো বাধ্যতামূলক আছিল। আৰু এইদৰে অসমত প্ৰায় 900খন সত্ৰ আছে। এতিয়া 900খন সত্ৰৰ অধিকাৰসকলে এনেধৰণে নাটবিলাক ৰচনা কৰি পৰিৱেশন কৰি এই মাতৃভাষাৰ নাটকৰ সংখ্যাটো বৃদ্ধি কৰিল। আৰু পাছত বিভিন্ন ধৰণৰ নাট্যকাৰে আজিকালি সত্ৰাধিকাৰ নহ'লেও বহু নাট্যকাৰ সৃষ্টি হ'ল, যিসকল নাট্যকাৰে বৰ সুন্দৰ সুন্দৰ ৰামায়ণৰ, মহাভাৰতৰ, ভাগৱতৰ বা অন্যান্য পুৰাণৰ নাটকসমূহ ইমান সুন্দৰকৈ লিখি পৰিৱেশন কৰি এই প্ৰতিযোগিতাবিলাকত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। গতিকে নাটকৰ প্ৰচাৰ প্ৰসাৰবিলাক এনেধৰণে হ'ল আৰু উদ্দেশ্য হ'ল নাটকৰ মাধ্যমেদি ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ কৰোৱা, অৰ্থাৎ গুৰুজনৰ একশৰণ নাম ধৰ্ম, একশৰণ হৰিনাম ধৰ্ম, একশৰণ বৈষ্ণৱ ধৰ্ম বা একশৰণ সনাতন ধৰ্ম, একশৰণ ভাগৱতী ধৰ্ম, এই বিভিন্ন নামেৰে অভিহিত এই ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰি এক দেও এক সেও একত বিনে নাইকো, ভগৱান এজনহে। সেই এজন ভগৱানকে যদি আমি শৰণ লওঁ, সেই ভগৱানকে যদি আমি ভজো, তেতিয়াহ'লে আমাৰ এই জীৱন সাৰ্থক হ'ব। এই লক্ষ্য উদ্দেশ্যৰ কাৰণে ভাওনাসমূহ প্ৰচাৰ প্ৰসাৰ হৈছিল আৰু আজিও আমাৰ গাঁৱে গাঁৱে হৈছে। আজি ইয়াত যিখন নাট প্ৰদৰ্শিত হ'ব সেইখন হ'ল দ্ৰোণপৰ্ব অভিমন্যু বধ। এইখন হ'ল মহাভাৰতৰ নাটক। মহাভাৰতৰ কাহিনী আপোনালোকৰ প্ৰত্যেকেই জানে। কৌৰৱ পাণ্ডৱৰ এখন কাজিয়া, একে ঘৰৰে মানুহ, অকণমান সম্পত্তিৰ কাৰণে দুয়োটা দলৰ মাজত এখন কাজিয়া। কুৰুক্ষেত্ৰত প্ৰায় 18 দিন এই যুদ্ধখন হৈছিল কৌৰৱ পক্ষ আৰু পাণ্ডৱ পক্ষৰ মাজত। পাণ্ডৱৰ 5 জনে আছিল, কিন্তু পাণ্ডৱৰ লগত স্বয়ং ভগৱান কৃষ্ণ আছিল আৰু কৃষ্ণৰ পক্ষখিনি সেনাখিনি কৌৰৱৰ লগত আছিল। কৌৰৱৰ লগত আকৌ বিভিন্ন আমাৰ অসমৰ কেইবাজনো ৰজাই কৌৰৱ পক্ষত পাণ্ডৱৰ বিপক্ষে যুদ্ধ কৰিছিল। এই যুদ্ধখন 18 দিন হৈছিল আৰু যুদ্ধত কৌৰৱ নিধন হৈছিল। আৰু সেই যুদ্ধখনৰ মাজেদি আমি জানিবলৈ পাওঁ যে সত্যৰ জয়, অসত্যৰ পৰাজয়, ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। আচলতে কৌৰৱসকলে অধৰ্মী কাম কৰিছিল। আজি তাৰে এটা উদাহৰণ আপোনালোকে দেখিবলৈ পাব, চক্ষুভাৱে স্বচক্ষে দেখিবলৈ পাব। আপোনালোকে দেখিব অভিমন্যুক চক্ৰবেহুত সুমুৱাই লৈ কেনেধৰণে ইমান অন্যায় কৰি বধ কৰা হৈছে। যিটো অন্যায় কৰি অভিমন্যুক বধ কৰা হৈছে নহয়, তেতিয়াই গম পাব যে কৌৰৱৰ চৰিত্ৰৰ কেনেকুৱা ধৰণৰ। সেইকাৰণে তেনে কৌৰৱ সমূল অংশে নিধন হ'ল, সমূল অংশে মহাভাৰতৰ যুদ্ধত নিধন হ'ল। পাণ্ডৱৰ কিন্তু একো নিধন নহ'ল, পাণ্ডৱভাৱে থাকিল। গতিকে সেইটোৱে প্ৰমাণ কৰিব। আজি নাটকৰ যোগেদি আপোনালোকে এই কথাষাৰ নিশ্চয় উপলব্ধি কৰিব পাৰিব। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। কৌৰৱ পক্ষই বিভিন্ন অধৰ্মী কামৰ যোগেদি পাণ্ডৱসকলক বহিষ্কৃত কৰিছিল, বিভিন্ন ধৰণৰ কৰিছিল। যিটো কথাকে মই মহাভাৰতৰ কথাখিনি মেলিব বিচৰা নাই। আৰু এই মহাভাৰতৰ যুদ্ধখন 18 দিন হৈছিল আৰু অভিমন্যু যিদিনাখন বধ হৈছে সেইদিনাখন একাদশ দিৱস, অৰ্থাৎ 11 দিনৰ দিনাখন অৰ্জুনৰ পুত্ৰ অভিমন্যু চক্ৰবেহুত সুমুৱাই বৰ দুষ্কাৰ্য কৰি, বৰ বেয়া ধৰণে, আচলতে অন্যায়ভাৱেৰে অভিমন্যুক হত্যা কৰা হ'ল। সেইটো হ'ল একাদশ দিৱসৰ দিনাখন। গতিকে আজি আপোনালোকে চাব, দেখিবলৈ পাব, স্বচক্ষে দেখিবলৈ পাব। দেখাৰ লগে লগে এতিয়া আমি গুৰুজনে ধৰ্ম প্ৰচাৰ কৰিছিলোঁ।
ধৰ্ম প্ৰচাৰ কৰিবলৈ নাটক সৃষ্টি কৰিছিলে আৰু সেই নাটকে আজি আমি পৰিৱেশন কৰা আমি চাক্ষুষ দৃষ্টিৰে চাবলৈ আহিছোঁ। গতিকে আমি কি ল'ম সেইটোহে ডাঙৰ কথা। গুৰুজনৰ যি উদ্দেশ্যৰে নাটক প্ৰচাৰ প্ৰসাৰ কৰিছিল সেই উদ্দেশ্য আমি আজি এই নাটকখনৰ মাধ্যমেদি ল'ব লাগিব। দেখিম আমি নাটকত দেখিম যে ধৰ্মৰ জয় অধৰ্ম পৰাজয়। গতিকে আমি অধৰ্মী কামবিলাক যাতে নকৰোঁ, অন্যায় অনীতি যাতে আমি নকৰোঁ আৰু আমি ধৰ্মৰ এক কৃষ্ণৰ চৰণত শৰণ পকি এক কৃষ্ণক ভজি আমাৰ জীৱনটো আমি অতিবাহিত কৰিব পাৰোঁ।